যি আমাৰ অসমৰ বিশেষকৈ আমাৰ বজালী নহয় বাক্সা অঞ্চলৰ পৰা অধিক গৈছিলে প্ৰায় ৪৫জনীয়া দল এটা গৈছিলে আৰু কিছু গৈছিলে আমাৰ বজালী অঞ্চলৰ পৰা গৈছিলে গতিকে বাক্সা আৰু বজালীৰ পৰা যিসকলে গৈছিলে তাৰ ভিতৰত কেইবাগৰাকীও ব্যক্তি আক্ৰান্ত হৈছিলে বিশেষকৈ ডায়েৰিয়া হৈছিলে আৰু সেই ডায়েৰিয়া হোৱাৰ প্ৰায় মানে ২০গৰাকীকৈ ডায়েৰিয়া হৈছিলে যদিও তাৰ ভিতৰত ৯গৰাকীক বেছি অসুস্থ হোৱাৰ বাবে তাৰ পৰা প্ৰশাসনে বা আৰক্ষী যিসকল ব্যক্তি আছিলে আমি যোগাযোগ কৰিছিলোঁ বিশেষকৈ দৰকাৰ যিগৰাকী ইন্সপেক্টৰ ডি.এছ. ভট্টে তেওঁ নিজে SP ডাঙৰীয়াৰ লগত কথা পাতি DC লগত কথা পাতি জামনগৰ চিভিল হস্পিটেলত তেওঁলোকে প্ৰেৰণ কৰিছিলে আৰু জামনগৰ চিভিল হস্পিটেলত প্ৰেৰণ কৰাৰ পিছত আমাৰ যি বজালী অঞ্চলৰ যি মানিকপুৰৰ যি চৈবাৰীৰ উদ্ধৱ দাস নামৰ ব্যক্তিগৰাকী ইতিমধ্যে মৃত্যু হৈছে আৰু মৃত্যুৰ কাৰণ হৈছে তেখেতৰ যে অতিপাত ডায়েৰিয়া হৈছিলে যে পানীৰ ডিহাইড্ৰেশ্যন হোৱাৰ ফলত শৰীৰত পানী নোহোৱা হৈছিলে আৰু ঠিক অনুৰূপভাৱে বাকীসকলৰো হৈছিলে যদিও এতিয়া যিগৰাকী হীৰেণ কলিতা নামৰ ব্যক্তি আছে তো চৰাইমাৰী অঞ্চলৰ বাক্সাৰ তেখেতৰ এতিয়া ডায়েলিচিছ কৰি আছে তাত জামনগৰত ডায়েলিচিছ কৰি আছে কাৰণ কিডনীত অকণমান তেখেতৰ এফেক্ট হৈছে পানী একেবাৰে শুকাই যোৱাৰ ফলস্বৰূপে বাকী ২-৩জনৰো ডায়েলিচিছ কৰিবলগীয়া হৈছে যদিও তেওঁলোকে শংকামুক্ত আৰু যিসকলে এতিয়া মানে তাত আছে বিশেষকৈ চৰাইমাৰী অঞ্চলৰ হীৰেণ কলিতা পিপলা আমাৰ বজালীৰ পিপলা অঞ্চলৰ অলকা কলিতা আমাৰ বজালীৰ পুথিমাৰী অঞ্চলৰ কুচুমী তালুকদাৰ সোৱণশিৰি বাক্সাৰ সোৱণশিৰি অঞ্চলৰ অঞ্জনা ডেকা তাৰপিছত বাক্সাৰ চৰাইমাৰী অঞ্চলৰ নীলিমা ডেকা বাক্সাৰ চৰাইমাৰীৰ লাৱণ্য দাস চৰাইমাৰীৰ হীৰেণ দাস আৰু চৰাইমাৰীৰ প্ৰেমদা কলিতা এওঁলোক এতিয়া সুস্থ অৱস্থাত আছে মই তেওঁলোকৰ লগত টেলিফোন যোগে মই কথাও পাতিছোঁ আৰু D.S. ভট্টৰ লগতো কথা পাতিছোঁ মই বিশেষকৈ গুজৰাটৰ আৰক্ষীক মই আন্তৰিক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে যি তৎকালীনভাৱে কাৰণ মই সপোনতো ভবা নাছিলোঁ বা আমাৰ অসমত তেনেকুৱাকৈ মই আৰক্ষী নিদৰ্শন মই দেখা নাই তেওঁলোকে নিজে তদাৰক কৰাৰ উপৰিও নিজে খোৱা দোৱা টকা পইচা পৰ্যন্ত তেওঁলোকৰ হাতত অৰ্পণ কৰিছে মই গুজৰাট আৰক্ষীক মই ধন্যবাদ জনাইছোঁ দ্বাৰকা আৰক্ষীক ধন্যবাদ জনাইছোঁ ইভেন জামনগৰতো গৈ পেলাই তেওঁলোকে আৰক্ষীয়ে গৈ পেলাই তেওঁলোকে যিসকল ছুপাৰিণ্টেণ্ডেণ্ট হওক বা ডক্টৰৰ লগত নিজে কথা পাতিছে আৰু সেইটো আমাৰ কাৰণে এটা সুন্দৰ খবৰ আৰু স্বাভাৱিকতে যিহেতু গুজৰাট যিহেতু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক অন্যতম স্থল গতিকে স্বাভাৱিকতে গুজৰাটৰ পৰা তেনেকুৱা ফল পাব বুলি আমি আশা ৰাখিছোঁ কিন্তু তথাপি বাস্তৱত শুনি আছিলোঁ দেখা নাছিলোঁ ইয়াৰ মাজতে যিগৰাকী আমাৰ চৈবাৰী অঞ্চলৰ উদ্ধৱ দাস ইতিমধ্যে ঢুকাইছে তেখেতৰ ইতিমধ্যে জয়পুৰৰ পৰা তেওঁৰ ভতিজা ল'ৰা বিশ্বজিৎ দাস ইতিমধ্যে তাত আহিছে বিশ্বজিতৰ লগত মই কথা বতৰা পাতিছিলোঁ আৰু ডেড বডিটো ইতিমধ্যে পানী একেবাৰে নোহোৱাৰ কাৰণে তেওঁ ডিকম্প'জ হোৱা আৰম্ভ হৈছে গতিকে তেখেতক ট্ৰেইন বা আমি এম্বুলেঞ্চেৰে আনিব পৰা এটা পৰিৱেশটো নাই গতিকে তেওঁক বিমানযোগে অনাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু আজি যদি বিমান পোৱা যায় হয়তো আজি আবেলিৰ ভাগত কাৰণ পোনপটীয়াকৈ গুজৰাটৰ পৰা কোনখন বিমান আছে তেওঁলোকে চোৱা চিতা কৰি আছে আজি যদি নহয় কাইলৈ আৰু তাৰ কাৰণে এজন লগত মানে এটেণ্ডেণ্টো আহিব গতিকে তাৰ সমুদায় খৰচ মানে আমি ব্যৱস্থা কৰিছোঁ ৰাইজৰ সহায় সহযোগত ব্যৱস্থা কৰিছোঁ গতিকে মই ইতিমধ্যে চৈবাৰী অঞ্চলৰ তেওঁৰ ভায়েকৰ লগতো ইতিমধ্যে কথা পাতিছোঁ পৰিয়ালৰ কথা পাতিছোঁ গতিকে মই যিগৰাকী ব্যক্তি নিহত হ'ল আমাৰ মাজৰ পৰা তীৰ্থযাত্ৰালৈ গৈ পেলাই তেওঁৰ আত্মাই যাতে বৈকুণ্ঠত বাস কৰে তাকে ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু যিসকল পৰিয়ালবৰ্গক মই সমবেদনা জনাইছোঁ আৰু যিসকল ইতিমধ্যে আৰোগ্যৰ পথত তেওঁলোকৰ আৰোগ্য মই কামনা কৰিছোঁ যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।